নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কক্ৰজ জনতা পাৰ্টি খুব হুলস্থুল হৈ আছে, আপোনালোকে গম পায়। সেইটোলৈ আমি আৰু নতুনকৈ ক'ব লগা নাই। তো গতিকে এইটো আমি বেলেগ এটা ছেপাৰেট এপিছ'ড কৰিম। আমি ইতিমধ্যে কৰিছোঁ এটা। ৰাইজে বস্তুটো খুব আমাৰ যোনটো ইথিকিংটো ধৰিব পৰা নাই। কিন্তু নেক্সট এপিছ'ডটো আমাৰ ইথিকিং নহ'ব। এই যোনটো আপোনাৰ কক্ৰজ জনতা পাৰ্টি ওলাইছে, তাৰ যি ইণ্টাৰনেশ্যনেল নেক্সাছ, এই গোটেই কথাবিলাক কিন্তু আমিয়ে ফাদিল কৰিম প্ৰথম ইণ্ডিয়াত। সেইটো কাৰণে আপোনালোকে ৰেগুলাৰ চাই থাকক। ইণ্ডিয়াৰ কোনো চেনেলে এইটো ফাদিল কৰিব নোৱাৰে, আমি কৰিম সেইটো। তো গতিকে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেল ৰেগুলাৰলি চাই থাকিব। নাম্বাৰ ওৱান হ'লগৈ আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আপুনি ৰাজপথলৈ নোলাই, আপুনি ছ'চিয়েল মিডিয়াৰ যোগেদি কিন্তু বৰ ডাঙৰ কিবা চেঞ্জ কৰিব নোৱাৰে। আৰু এটা বস্তু মই আপোনালোকক কৈ থওঁ যে আমাৰ ভাৰত ৰাষ্ট্ৰৰ তাৰ যে গোটেই যে আন্তঃগাঁথনি যোনটো আছে নহয়, বহুত শক্তিশালী। কমচে কম নেপাল, শ্ৰীলংকা বা বাংলাদেশতকৈ কিন্তু বহুত বেছি ষ্ট্ৰং। গতিকে এইবিলাক কৰি থাকিলে বেছি লাভ নাই। এটা সময়লৈকে তেওঁলোকৰ ষ্টৰিটো শেষ হৈ যাব, বহুত বেছি দূৰ আগুৱাই যাব নোৱাৰিব। তো আমি নতুন দল যোনটো কৰিছোঁ, নামাকৰণ কৰিছোঁ, এতিয়া আমাৰ সেইটো প্ৰচেছত আছে। এতিয়া আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ দিব পাৰে যে নাই, নামটো এনেকুৱা নহয়, এনেকুৱা হ'ব লাগে। আমি কিছু এজেণ্ডা আমি ইয়াত ভৰাম। এজেণ্ডা আমাৰ কনষ্টিটিউশ্যন, আমাৰ ডিমাণ্ড কি হ'ব। তো তাত যদি আপোনালোকে সাল সলনি বিচাৰে, আমি ডেমক্ৰেচিত বিশ্বাস কৰোঁ। আপোনালোকে দিব পাৰে প্ৰস্তাৱ, আমি নিশ্চিতভাৱে এইবিলাক লৈ আমি আলোচনা কৰিম। কথাটো এনেকুৱা, আমি কক্ৰজ জনতা পাৰ্টি তেনেকুৱা নহয়, পাৰ্টি চাৰ্টি নহয়। পাৰ্টিটো ইংলিছ ৱাৰ্ড হৈ গ'ল। আমি চিম্পল সদৌ অসম পঁইতাচোৰা দল, পাৰ্টি নহয়, দল। তেনেকৈ ৰাইজৰ দল, তেনেকৈ আৰু। তো এতিয়া আমি কি বিচাৰিছোঁ? আমি বিচাৰিছোঁ এই যে ঋণ চিন দিয়ে নহয় মহিলাবিলাকক, এই ঋণ টোটেলি দিয়াটো বন্ধ কৰি দিব লাগিব। আকৌ সেইটো লৈ ঘোটালা, কোনোবাই ঋণ চেংচন কৰাৰ নামত পইচা খায়, কিবা কিবি যে হৈ থাকে, এইবিলাক নহ'ব। কোনে কি খাব, কোনে কি পিন্ধিব, এইটো আমাৰ ফুল ডেমক্ৰেটিক ৰাইটটো থাকি যাব। আৰু অসমৰ খিলঞ্জীয়া আৰু ভূমিপুত্ৰ কোনো পধ্যেই উচ্ছেদ কৰিব নোৱাৰিব। আৰু যদি আপুনি উচ্ছেদ কৰিবলৈ হয়, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ যি গাইডলাইনছ আছে, সেইমতে আপুনি কৰিব পাৰিব। আমাৰ শ্লোগানবিলাক তেনেকুৱাকৈ। যোনটো আপোনাৰ কক্ৰজ জনতা পাৰ্টি আছে, তাত কিন্তু কিছু কথা নাই। যেনেকৈ কৈছোঁ, তেওঁলোকে এটা চেঞ্চেশ্যন ক্ৰিয়েট কৰিব বিচাৰিছে, কিন্তু আমি চেঞ্চেশ্যন নহয়। আমাৰ কথাটো খুব চিম্পুল হয়। আমাৰ কথাটো হ'ল যে আমাৰ যে ভূমিৰ অধিকাৰ, এই ভূমিৰ অধিকাৰটো আমাক দিব লাগিব। ভূমিৰ অধিকাৰ আমাক লাগিব। অসমৰ যি প্ৰাকৃতিক সম্পত্তি আছে, তাৰ ৰয়েলিটি আমাক লাগিব। বেলেগ কোনো এইবিলাক হ'লগৈ আমাৰ যে অসমৰ প্ৰায় 40 লাখ যে নিবনুৱা আছে, তেওঁলোকক খালি বাৰে প্ৰতি আশ্বাসন নহয়, বাংলাদেশীত আপুনি খেদি থাকিব 2047লৈকে, আমাৰ কোনো প্ৰব্লেম নাই। কিন্তু আমাৰ এজেণ্ডাটো হ'ল যে আমাৰ যি ৰেজিষ্টাৰ্ড এণ্ড আনৰেজিষ্টাৰ্ড যিমান আনএমপ্লয়ড আছে, সেইটো 40 লাখতকৈ কম নহয়। তো গতিকে তেওঁলোকক স্থায়ী সংস্থাপনে বন্দোবস্ত কৰি দিব লাগিব। তাৰপিছত আমাৰ যি কৃষিজাত সামগ্ৰী আছে, এইবিলাক যাতে বহিৰাজ্যলৈ যায়, বা মাজত আমাৰ যিবিলাক ধৰি লওক মানকাছাৰৰ পৰা গুৱাহাটী আহি আছে, বৰপেটাৰ পৰা গুৱাহাটী আহি আছে, বৰপেটাত কোনোবা এটা বস্তুৰ মূল্য ধৰি লওক 2 টকা, গুৱাহাটী পাওঁতে পাওঁতে এইটো 40 টকা হৈ যায়। সেইটো নহ'ব। মাজত যাতে কোনো দালাল ছিষ্টেমটো নাথাকে, সেইটো বন্ধ। আৰু সকলো ধৰণৰ চিণ্ডিকেট, ইয়াক কয়লা চিণ্ডিকেট হওক, গৰু চিণ্ডিকেট হওক, যিয়ে চিণ্ডিক হওক, বা এই যে মহিলা প্ৰচাৰ হৈ থাকে যি পেলাই, এইবিলাকো এক ধৰণৰ চিণ্ডিকেট হয়। গতিকে এই চিণ্ডিকেটবিলাক বন্ধ হ'ব লাগিব। আৰু এইটো নেতৃত্ব কোনে ল'ব লাগিব? আমাৰ সবুজলতা আছেই, বহুত এক্সপিৰিয়েঞ্চ মানুহ হয়। আমাৰ অখিলো আছে, লুৰিণো আছে। গতিকে তেওঁলোকে, কাৰণ ইয়াত বেলেগ আৰু আঞ্চলিকতা বা তমুক সেইবিলাক ফাল্টু কথা পাতি লাভ নাই। আমাৰ লাইন অফ একশ্যন এইটোৱে যে আপোনালোকে এইটো ভিত্তিত কনচেনচাছ কৰি লওক। কাৰণ এই যে চাব,
অপজিশ্যনে যে এলায়েন্স কৰিছিলে, অপজিশ্যন এলায়েন্স কৰোঁতে মানে মিনিমাম যে চাৰ্টাৰ ডিমাণ্ড আমাৰ কি এজেণ্ডা কি হ'ব, এজেণ্ডা নাই কিন্তু চবৰ নিজৰ নিজৰ সুকীয়া এজেণ্ডা, এইটো নহয়। আমাৰ এজেণ্ডা হ'ব লাগিব, তিনিজনে মিলি বহি এইবিলাকৰ সমস্যাৰ সমাধান কৰক। আৰু এইবিলাক ফৰ্ম হওঁতে হওঁতে ফাৰ্ষ্ট যোনটো আমাৰ ষ্টেপ হ'ব, এইটো হ'ল উন্নয়নৰ নামত আমাৰ যে গছ যে কটা হৈছে এইবিলাক বন্ধ হ'ব লাগিব। আৰু তাতকৈও ডাঙৰ কথা, গছ কটাৰ লগত কি হ'ল আপোনাৰ ব্ৰিজ, সেইটো ফ্লাইঅভাৰৰ লিংক আছে। এতিয়া যে আমাৰ অসমত হেৰি কৰিলে, নতুনকৈ সেতু এটা উদ্ঘাটন কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই তেওঁ এটা সময়ত ব্ৰিটিছত দালালি কৰিছিলে, মোগলৰ দালালি কৰি শ্যামাপ্ৰসাদ মুখাৰ্জী। শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নাম কেলে? তাতকৈ বৰেণ্য ব্যক্তি কি অসমত নাই নেকি? কাৰণ শ্যামাপ্ৰসাদ মুখাৰ্জী এটা সময়ত নেতাজী সুভাষক মৰাৰ কাৰণে বহুত কনস্পিৰেচি কৰিছে, আৰু মই সেইবিলাক সম্পৰ্কে কিন্তু প্ৰবন্ধ লিখিছোঁ। আৰু 370 যোনটো জম্মু কাশ্মীৰৰ কথাটো আছে, ইয়াত কিন্তু হেৰি কোনো কণ্ট্ৰিবিউশ্যনৰ কোনো কথা নাই। যেতিয়া মানে বৃহত্তৰ বাংলা আছিলে, বৃহত্তৰ বাংলা যি প্ৰধানমন্ত্ৰী মুছলিম হেৰিৰ দ্বাৰা পৰিচালিত মুছলিম লীগৰ, তাত কিন্তু শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁ মন্ত্ৰী আছিলে। তো গতিকে সেইবিলাক দুই নম্বৰী মানুহ নহয়। যদি আপুনি দিবলৈ আছিলে, শ্যামাপ্ৰসাদ নহয়, আশুতোষ মুখাৰ্জী, তেওঁৰ যে দেউতা, যাক ব্ৰিটিছে ৰয়েল বেংগল টাইগাৰ বুলি কৈছিলে, কাৰণ আশুতোষ মুখাৰ্জীৰ আৰু তেওঁৰ ল'ৰা দুইজন কিন্তু দুটা বিপৰীত মেৰুত অৱস্থান কৰিছে। সন্মানটো তেনেকৈ দিব লাগিছিলে। আৰু সেইবিলাক যদি আমি বেংগলৰ কথা বাদো দিওঁ, কমচে কম অসমত ধৰি লওক অম্বিকাগিৰি ৰায়চৌধুৰী ডাঙৰীয়া আছে, তেওঁৰ নামত হ'ব লাগিছিলে। সেইবিলাকৰ দৰকাৰ নাই। কিছু মানুহে দেখিছোঁ ফেচবুকত দি আছে, নাই এনেকৈ ভূপেন হাজৰিকা সেতু এটা কলিকতাত। আমাৰ এইবিলাক ইমান নাম চাম আদান প্ৰদান কৰি লাভ নাই। আমাৰ অসমত বৰেণ্য ব্যক্তি আছেই। কাৰণ এই অসমখন ধৰি ৰখাৰ ক্ষেত্ৰত মানে হেৰি শ্যামাপ্ৰসাদৰ কোনো ভূমিকা নাই। চব যোনটো অৰিজিনেল যোনটো ইতিহাসটো ব্যাখ্যা মানে অপব্যাখ্যা কৰা হৈছে। আৰু কাৰণ আপোনালোকে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে, সেইকাৰণে এইবিলাক উল্টা পুল্টা হৈ আছে। আৰু থ্ৰু ছ'চিয়েল মিডিয়া আপুনি হয়তো এটা ৰাজ্যত খন্তেকীয়া আপুনি পাৱাৰত আহিব পাৰিব, যেনেকৈ আপোনাৰ তামিলনাডুত হ'ল। ইয়াত কিন্তু এইবিলাক সম্ভৱ নহয়। আমি এটা স্থায়ী সমাধানৰ কাৰণে তেনেকৈ সদৌ অসম পঁইতাচোৰা দল বা পৰিষদ যেনেকৈ আপোনালোকে বনায়, সেইটো আপোনালোকৰ কথা, আমি ক'বলৈ একো নাই। তো গতিকে আৰু বেছি দীঘলীয়া নকৰোঁ। মূল কথাটো গম পালে। কিন্তু আমাৰ এই যে সংবিধান যোনটো আমি বনাবলৈ গৈ আছোঁ, আমাৰ যে ডিমাণ্ডবিলাক হ'ব, তাত যদি আপোনালোকে কিবা নতুন ছাজেশ্যন দিব বিচাৰে, সেইটো আপোনালোকে দিব পাৰে, বিন্দাছ দিব পাৰে। আৰু ইউনিফাইড চিভিল কোডৰ যোনটো কথা এতিয়া চৰকাৰে চলাই আছে, আমি এইটো ৱেলকাম কৰিছোঁ। কিন্তু ইউনিফাইড চিভিল কোডটো আমি বিচাৰিছোঁ যে সকলো জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত সমানে প্ৰয়োগ হ'ব লাগিব। কাৰণ মোদীজী কৈছে নহয়, এক দেশ এক কানুন। তো গতিকে তেখেতক সন্মান জনাই তেনেকুৱা মানে মুছলমানৰ কাৰণে কিবা এটা, জনগোষ্ঠীৰ কাৰণে কিবা এটা, এইসব ফাং ফুং নহ'ব। আমাৰ বস্তুটো স্পষ্ট। আৰু এটা পাৰ্টিৰ মেনিফেষ্টো 5 মিনিটত শেষ কৰাটো সম্ভৱ নহয়। সেইকাৰণে আমি আপোনাৰ পৰা সকলোৰ পৰা মানে আমি ছাজেশ্যন বিচাৰিছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ। ভিডিঅ' শ্বেয়াৰ, লাইক, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব।